বিদ্যালয়ত পাঠদানৰ সময়ত শিক্ষকে ব্যৱহাৰ কৰিব নোৱাৰিব মোবাইল। এতিয়াৰে পৰা শ্ৰেণীকোঠালৈ শিক্ষকে নিব নোৱাৰিব মোবাইল ফোন। শিক্ষকৰ কাৰ্যালয়ৰ কোঠাত মোবাইল থৈ যাব লাগিব শ্ৰেণীকোঠালৈ। বৰ্তমান শিৱসাগৰৰ বিদ্যালয়সমূহত প্ৰযোজ্য হ'ব এই নিয়ম। শিৱসাগৰৰ বিদ্যালয় পৰিদৰ্শকে জাৰি কৰিলে এই নিৰ্দেশনা। ছাত্ৰ ছাত্ৰীসকলৰ লগত যেতিয়া শিক্ষকসকলে ক্লাছৰুমৰ ভিতৰত থাকে তেতিয়া শিক্ষকসকলে ফুল হাৰ্টেডলি মানে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে সময় দিব লাগে আৰু তেওঁলোকে এইখিনি কৰোঁতে যদি মোবাইলটো দৰকাৰ হয় কিবা এটা চাবৰ কাৰণে তেতিয়াহ'লে পাৰে, কিন্তু এটা প্লান হ'ব লাগে। মানে তেওঁলোকে যাতে মানে উদ্দেশ্যটো এটাই যে ছাত্ৰ ছাত্ৰীসকলৰ সৈতে যাতে তেওঁলোকে খুব ভালকৈ সময়টো কটাব পাৰে বা শিক্ষাদানটো খুব ভাল হয়। একাংশ শিক্ষকে শ্ৰেণীকোঠালৈ গৈ ব্যক্তিগত কামত ব্যৱহাৰ কৰে মোবাইল। শ্ৰেণীকোঠাত মোবাইল ফোন ব্যৱহাৰ কৰাৰ বাবে অবাবত নষ্ট হয় শিক্ষাদানৰ সময়। বিনষ্ট হয় শৈক্ষিক পৰিৱেশ। এনেবোৰ দিশ নজৰত ৰাখি শিৱসাগৰ জিলাৰ বিদ্যালয় পৰিদৰ্শক দেৱজ্যোতি গগৈয়ে জাৰি কৰে এক নিৰ্দেশনা। শিক্ষাৰ্থীৰ উপস্থিতি গ্ৰহণ কৰা আৰু শৈক্ষিক কামৰ বাহিৰে অন্য কোনো কামৰ বাবে শ্ৰেণীকোঠালৈ নিব নোৱাৰিব মোবাইল। শৈক্ষিক কামৰ বাবে মোবাইল নিবৰ বাবেও প্ৰধান শিক্ষকৰ অনুমতি ল'ব লাগিব শিক্ষকসকলে। শিক্ষাৰ্থীৰ শৈক্ষিক দিশৰ প্ৰতি নজৰ ৰাখি গ্ৰহণ কৰা এই সিদ্ধান্তক শিক্ষক সমাজে আদৰি ল'ব বুলি আশা প্ৰকাশ কৰিছে শিক্ষা বিষয়াগৰাকীয়ে। আজি ঠিক গধূলি খোলা দিন হিচাপে আজি দিনটোৱে পাব। মই চাইছোঁ যে কি ধৰণৰ ৰেছপন্স আহে, কিন্তু এইটো মই ভাবিছোঁ এটা যোগাত্মক হেৰিয়ে হ'ব, শিক্ষকসকলৰ কাৰণে নিজৰ কাৰণে হ'ব বা ছাত্ৰ ছাত্ৰীসকলৰ লাভৱান। এই সিদ্ধান্ত পালনৰ ক্ষেত্ৰত শিক্ষকসকলে কেনে ভূমিকা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। অৱশ্যে এই সিদ্ধান্তক আদৰিছে সচেতন মহলে। আমি এই পদক্ষেপটো লোৱাৰ বাবে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই পদক্ষেপটো অতি আদৰণীয় পদক্ষেপ, কিয়নো বিভিন্ন সময়ত দেখা যায় যে বিদ্যালয়ৰ পাঠদান চলি থকাৰ সময়ত একাংশ শিক্ষক শিক্ষয়িত্ৰীয়ে আচলতে এই মোবাইল ফোনত ব্যস্ত থকাৰ বাবে বহুত সময়ত বহু অভিভাৱকে আচলতে প্ৰশ্ন উত্থাপন কৰি আহিছিল। এই এনেধৰণৰ সিদ্ধান্ত নিশ্চয়কৈ আহিবলগীয়া দিনত বিদ্যালয়সমূহক মানে এটা সুচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত সুবিধাজনক হ'ব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। আমি শিক্ষক থাকোঁতেও মোবাইল ফোন আছিলে আৰু আমি ইচ্ছা কৰিয়ে শ্ৰেণীকোঠালৈ মোবাইল নিয়া নাছিলোঁ, কিন্তু মোবাইলটো কাৰোবাৰ হাতত দি থৈ গৈছিলোঁ যে কিবা গুৰুত্বপূৰ্ণ ফোন আহিলে ধৰিব। গতিকে মোবাইল নিবলৈ যদি বাধা প্ৰদান কৰিছে, হয় এটা দৰকাৰী ফোন আহি যাব পাৰে, ঘৰত কাৰোবাৰ অসুখ হৈছে বিসুখ হৈছে আহি যাব পাৰে, কিন্তু কোনোবা বিশ্বস্ত মানুহৰ হাতত মোবাইলটো দি থৈ গ'লে যদি সেই মেছেজটো বা সেই বতৰাটো প্ৰেৰণ কৰিব পাৰিব। বিপক্ষে অনেক কথা ক'ব পাৰি, সপক্ষে অনেক কথা ক'ব পাৰি। মোবাইলটো হাতত থাকিলেও ক্লাছ কৰি থাকোঁতে সাধাৰণতে কেতিয়াও শিক্ষকে মোবাইল নধৰে। শিৱসাগৰৰ পৰা মুজাক্কিৰ আহমেদৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।